হাই বন্ধুসকল, আপোনালোকক আমাৰ আসাম এক্সপ্ৰেছ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম। বন্ধুসকল, অসম চৰকাৰ অৰ্থাৎ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা আৰু ডাঙৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে বহুত শিক্ষাৰ্থীৰ কাৰণে, বহুত ষ্টুডেণ্টছৰ কাৰণে বন্ধুসকল সুবিধা কৰি দিলে। ইনকম চাৰ্টিফিকেট যিহেতু আগত লাগিছিলে, এতিয়া যদি ইনকম চাৰ্টিফিকেট নাই কাৰোবাৰ, ৰেচন কাৰ্ড দিলেও চলি যাব বন্ধুসকল। ৰেচন কাৰ্ড দি পেলাইও আপোনালোকে এডমিশ্যন ল'ব পাৰিব বা ৰেচন কাৰ্ড দি পেলাই আপোনালোকে বিভিন্ন কাম কৰিব পাৰিব, অৰ্থাৎ বিভিন্ন কামত আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব শিক্ষাৰ্থীসকলে। আৰু যাৰ ৰেচন কাৰ্ড আছে বন্ধুসকল, যি শিক্ষাৰ্থীৰ ৰেচন কাৰ্ড আছে, যি শিক্ষাৰ্থীৰ ৰেচন কাৰ্ডত নাম আছে আৰু অভিভাৱকৰ নাম আছে বন্ধুসকল, অৰ্থাৎ পিতৃ মাতৃৰ নাম আছে, সেইসকলৰ সম্পূৰ্ণ বিনামূলীয়া বন্ধুসকল, বিনামূলীয়াকৈ এডমিশ্যন ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থাকিব, আপোনালোকে সকলোখিনি কথা জানিব পাৰিব। মহাবিদ্যালয় পৰ্যায়ৰ শিক্ষাৰ্থীৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ ঘোষণা। বিনামূলীয়া নামভৰ্তিৰ বাবে ৰেচন কাৰ্ড গ্ৰহণ কৰাৰ বাবে মহাবিদ্যালয় কৰ্তৃপক্ষক নিৰ্দেশ দিছে। আৰু অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত যিসকল শিক্ষাৰ্থী পিতৃ মাতৃৰ আয় প্ৰমাণ পত্ৰ দাখিল কৰিব পৰা নাই, তেওঁলোকে পৰিয়ালৰ ৰেচন কাৰ্ড দাখিল কৰিলেও হ'ব। কিছু সময় পূৰ্বে টুইটযোগে এই কথা সদৰি কৰিছে মুখ্যমন্ত্ৰীয়ে। আমি পুনৰবাৰ জনাইছো, মহাবিদ্যালয় পৰ্যায়ৰ শিক্ষাৰ্থীৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ ঘোষণা। বিনামূলীয়া নামভৰ্তিৰ বাবে ৰেচন কাৰ্ড গ্ৰহণ কৰাৰ বাবে মহাবিদ্যালয় কৰ্তৃপক্ষক নিৰ্দেশ। আৰু অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত যিসকল শিক্ষাৰ্থীয়ে পিতৃ মাতৃৰ আয় প্ৰমাণ পত্ৰ দাখিল কৰিব পৰা নাই, তেওঁলোকে পৰিয়ালৰ ৰেচন কাৰ্ড দাখিল কৰিলেও হ'ব। কিছু সময় পূৰ্বে টুইটযোগে এই কথা সদৰি কৰিছে মুখ্যমন্ত্ৰীয়ে।